সকলোৱে সুধি থকা কথা এটা আজি ভিডিঅ' বনাই ক'বলৈ ওলাইছোঁ। বহুতে ক্ৰিষ্টেলৰ ওপৰত সুধি থাকে আৰু আজিকালি ক্ৰিষ্টেল পিন্ধাটো এটা ট্ৰেণ্ডত পৰিণত হৈছে। ফেশ্বনৰ বাবেও পিন্ধে, দেখিবলৈ ধুনীয়া লাগিব বুলিও পিন্ধে, কিন্তু মই কওঁ যে এজন অভিজ্ঞ মানুহৰ হতুৱাই দেখুৱাই লৈ ক্ৰিষ্টেল পৰিধান কৰিব, কাৰণ কেতিয়াবা ক্ৰিষ্টেলে ধৰক তেনেকুৱা ক্ৰিষ্টেলৰ ছাইড এফেক্ট নাই, কিন্তু কেতিয়াবা আপোনাৰ যিখিনি এনাৰ্জি তাৰ বিপৰীত দিশে যদি কিবা এডাল ক্ৰিষ্টেল পিন্ধি দিয়ে তেতিয়াহ'লে অকণমান ট্ৰাবুল দিব পাৰে, কাৰণ ক্ৰিষ্টেলটো হৈছে সজীৱ বস্তু আৰু ক্ৰিষ্টেল বজাৰ বহুত প্লাষ্টিক ক্ৰিষ্টেল পায়, সেইবিলাক আপোনালোকে ধাৰণ নকৰিব। অৰিজিনেল ক্ৰিষ্টেলৰ সদায় কালাৰবিলাক বেলেগ বেলেগ হ'ব পাৰে, যেনেকৈ গ্ৰীণ এভেঞ্চুৰিন সেউজীয়া হয়, কিন্তু সেউজীয়াৰে ডিফাৰেণ্ট টাইপছ অফ কালাৰ আছে। কেতিয়াবা গ্ৰীণ এভেঞ্চুৰিন অকণমান পেল টাইপৰ আহিব পাৰে, কেতিয়াবা ডাৰ্ক গ্ৰীণ আহিব পাৰে, কেতিয়াবা অকণমান লাইট গ্ৰীণ আহিব পাৰে। গতিকে সেইকেইডাল আপোনালোকে ধৰক তেনেকুৱা যদি বেলেগ বেলেগ কালাৰ আহে তেতিয়াহ'লে নাভাবিব যে ফেক হয়, কাৰণ মাটিৰ তলৰ বস্তু ন, মাটিত নিজে নিজে উৎপন্ন হোৱা বস্তু, গতিকে কালাৰ চেঞ্জ হ'বই। প্লাষ্টিকৰ বস্তুৰে কালাৰ একে থাকে। আৰু ক্ৰিষ্টেলক আপোনালোকে মৰম কৰিব, ক্ৰিষ্টেলক চাৰ্জ কৰিব, ক্ৰিষ্টেলৰ লগত কথা পাতিব, সেই ক্ৰিষ্টেলেও সেই একে এনাৰ্জি আপোনাক ইন ৰিটাৰ্ণ দিব। আপোনালোকে চাবচোন, যিডাল ৰ'জ কোৱাৰ্টছ আমাৰ লাভ এফেকশ্যনৰ বাবে পিন্ধা হয়, ৰ'জ কোৱাৰ্টছডাল যদি দুদিন আপুনি কাৰা ৰ'দত থৈ দিয়ে নিজৰ গুলপীয়া ৰংটো হেৰুৱাই বগা হৈ যায়, অৰিজিনেল যিডাল, আৰু ভিতৰত আনি যদি থৈ দিয়া আন্ধাৰত এদিনমান আকৌ লাহে 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 গুলপীয়া হ'বলৈ ষ্টাৰ্ট কৰে। গতিকে এইবিলাক সজীৱ বস্তু এনাৰ্জি সদায় থাকে, আপোনালোকে মনত ৰাখিব। সেইদৰে আমি ডায়মণ্ড পিন্ধোঁ লাক্সাৰীৰ বাবে, শুক্ৰৰ বাবে, 6 গ্ৰিডত যদি 6 সংখ্যাটো নিউমাৰলজি নাথাকে তেতিয়া, কিন্তু ডায়মণ্ড এটা কিনিবলৈ গ'লে ভাল ডায়মণ্ড এটা 1-1.5 লাখ টকা পৰি যায়। সকলোৰে বাবে সম্ভৱ নহয় ঘপকে 1-1.5 লাখ টকা খৰচ কৰাটো। গতিকে তাৰ ছাবষ্টিটিউট হিচাপে আপোনালোকে ক্লিয়াৰ কোৱাৰ্টছ পিন্ধিব পাৰে। মালা যদি পিন্ধে যথেষ্ট কাম দিব, 80% ডায়মণ্ডৰ দৰে কাম দিব যদি অৰিজিনেল নেচাৰেল ক্লিয়াৰ কোৱাৰ্টছ আপোনালোকে ধাৰণ কৰে। আৰু জীৱনত সদায় প্ৰায়ৰিটি দি কাম কৰিব, কাৰণ আজিকালি এডুকেশ্যন আৰু হেল্থ এই দুটাত বহুত বেছি খৰচা হয়। কাৰোবাৰ ঘৰত যদি ল'ৰা ছোৱালী পঢ়ুৱাবলৈ আছে, ঘপককৈ আমি এটা ডায়মণ্ড কিনি 1-1.5 লাখ টকা খৰচ কৰাতকৈ তাৰ ছাবষ্টিটিউট হিচাপে ক্লিয়াৰ কোৱাৰ্টছ ধাৰণ কৰিব পাৰোঁ।